চাওক কাইলৈ এদিনীয়া বিধানসভাৰ অধিৱেশন বিধানসভাত এটা বিশেষ প্ৰস্তাৱ ল'বলৈ কৰিছে বুলি আমিও গম পাইছোঁ। ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ স্মৃতি ৰক্ষাৰ্থে ডিব্ৰুগড়ৰ যি মোহনবাৰীৰ অসামৰিক বিমানবন্দৰ সেই বিমানবন্দৰটো ভূপেন হাজৰিকাৰ নামেৰে নামাকৰণ কৰিবলৈ কৰিছে। আৰু আমাৰ যি সদনৰ কাৰ্য পৰিচালনা হয় চৰকাৰ আৰু বিৰোধী পক্ষৰ আলোচনাৰ মাজেৰে কিছু সিদ্ধান্ত লোৱাৰ পিছত বিজনেছ এডভাইজৰী কমিটি বুলি এখন কমিটি থাকে সদনৰ কাৰ্য নিৰ্বাহ কৰিবলৈ, যিখন কমিটিয়ে কেতবোৰ সিদ্ধান্ত লয়। সেই অনুসৰি আমাক অহাকালিলৈ প্ৰশ্নোত্তৰ নাথাকে, কিন্তু সাধাৰণতে বিধানসভাত কেতবোৰ নিয়ম অনুসৰি ডিভাইচ বুলি কোৱা হয়, প্ৰথা থাকে, যেনে 0 আৱাৰ, ৰুল 50, ৰুল 54 ইত্যাদি। সেই গতিকে আমি সেইবিলাকৰ যোগেৰে বৰ্তমান অসমৰ কেতবোৰ সমস্যাৰ বিষয়ে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ, আৰু আশা কৰোঁ অধ্যক্ষ মহোদয়ে সহযোগ কৰিব। যদি সহযোগ কৰে আমি এদিনীয়া অধিৱেশনত অসমৰ বহু অন্যান্য দিশতো আলোচনা কৰাৰ ফল পাম। কথাটো হয়, আমি যদি চাওঁ তেখেতসকলৰ যিসকলে 85ৰ আন্দোলনৰ পৰিসমাপ্তি সফলভাৱে ঘটোৱাত অংশগ্ৰহণ কৰিছিল, তেখেতসকলৰ বহুকেইজনেই এতিয়াও নেতৃত্ব বহন কৰি আহিছে। আৰু যিটো কোৱা হয় যে তেওঁলোকৰ বোধ কৰোঁ বয়স হিচাপত 40 বছৰমান হ'ল দলটোৰ। নৱপ্ৰজন্মই তেনেকৈ বিশেষ সুবিধা পোৱা নাই বুলিয়ে কয়, কাৰণ বিধানসভাৰ ভিতৰতো যদি চাওঁ আমি এই মাত্ৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়াই আসন খালী কৰা দেখিছোঁ। ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া এতিয়াও আছে। সেই গতিকে তেওঁলোকৰ বহুত জ্যেষ্ঠ নেতাই এতিয়াও সাংসদীয় নেতৃত্ব বহন কৰি আহিছে। নতুন যুৱ প্ৰজন্মৰ বিধায়ক পুনাকণ বৰুৱা ডাঙৰীয়া আছে, তেখেতেও আন্দোলনৰ সময়ৰে। সেই গতিকে তাৰ পৰৱৰ্তী সময়ত কিন্তু যিসকলে আমাৰ ভোটাধিকাৰ আছে 18 বছৰত, বিধায়ক সাংসদ হ'ব পাৰি 25 বছৰত, আমি সেইখিনি বয়সৰ মানুহ কিন্তু দেখা নাই। সেইটো সঁচা কথা, এইটো তেখেতসকলে ক'ব পাৰিব কি কাৰণে। আৰু মই দুয়োজনকে অভিনন্দন জনাইছোঁ। তেওঁলোকে আশা কৰোঁ তেওঁলোকে মাত মাতিব অসমৰ হৈ ৰাজনীতিৰ ঊৰ্ধত, কাৰণ যোৱা নাগৰিকত্ব সংশোধনী বিধেয়কৰ সময়তো অসম গণ পৰিষদৰ ভূমিকাটো কেনেকুৱা আছিল আপোনালোকে জানেই। মই আৰু বিশেষ মন্তব্য নিদিওঁ। মানে এইটো ইউথক গুৰুত্ব নিদিয়ে বুলি যিটো এটা বিভিন্নজনে ক'ব বিচাৰে, তেওঁলোকে তেনেকৈ কোৱাও ভুল। মই দেখিছোঁ তেওঁলোকৰ ইউথৰ কিছুমানক আমাৰ যে নিগম নিকায়বিলাক আছে, কাম হওক নহওক তেওঁলোকে মন্ত্ৰীৰ মৰ্যাদা থকা গাড়ী পায়, প্ৰট'কল পায়, দিল্লীলৈ গ'লে অসম হাউচত জেগা নহ'লে 5 ষ্টাৰ হোটেলত থাকিবলৈ দিয়ে। এনেকুৱা ধৰণৰ কিছুমান সা সুবিধা তেখেতসকলৰ নেতাসকলে পোৱাও দেখা পাইছোঁ। সেই গতিকে কিছু চৰকাৰী সুবিধা দিছে, তাৰ বিনিময়ত নিগমসমূহে কেনেকুৱা কাম কৰি আছে সেইটো বিধানসভাৰ প্ৰতিবেদনত ওলাব। সেইখিনি চালে আপোনালোকে গম পাব। কিন্তু ৰাজনৈতিকভাৱে বহুকেইজন নেতাক সংস্থাপিত কৰিছে তেখেতসকলে চৰকাৰী নিগম নিকায়সমূহত। আৰু গৌৰৱ গগৈ এতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পাছত এতিয়া বিভিন্নজনে যেনেধৰণে কৈছে যে কংগ্ৰেছ উৎফুল্লিত হৈ পৰিছে, বহু মানুহ ওলাই আহিছে। গতিকে আপোনাৰ দৃষ্টিত কেনেকুৱা দেখিছে বিশেষকৈ উজনি অসমত? উজনি অসমত বুলিয়েই নহয়, উজনি নামনি সকলো অঞ্চলতে আপোনালোকে জানিবই, যেতিয়াই নতুন কোনো নেতা আগমন ঘটে তেতিয়া স্বাভাৱিকতেই দলীয় কৰ্মীসকলৰ উৎসাহৰ উপৰিও সাধাৰণ নাগৰিকৰ মনতো এটা তেখেতসকলৰ প্ৰতি গ্ৰহণযোগ্যতাৰ ভাৱ এটা আহে। সেয়া ব্যতিক্ৰম গৌৰৱ গগৈৰ ক্ষেত্ৰত কেতিয়াও নহয়। আৰু গৌৰৱ গগৈ ডাঙৰীয়াই যোৱা সময়ছোৱাত নাগৰিকত্ব সংশোধনী আইনৰ সময়তে হওক বা অন্য সময়ত, যদিও কংগ্ৰেছ দলে অসমক বিক্ৰী কৰিলে বুলি এটা অভিযোগ থাকে সদায়, তাৰ বিপৰীতে মাত মাতিছিল, যে যি সময়ত বহুতেই মাত মতা নাই আঞ্চলিক দল কৰিও। আৰু তেখেতৰ বিৰুদ্ধে এটা নেৰেটিভ সৃষ্টি কৰিবলৈ বিচাৰি আছে যে তেওঁ পাকিস্তানৰ এজেণ্ট, স্পাই ইত্যাদি ইত্যাদি। সেইখিনিও কিন্তু ইমান গ্ৰহণযোগ্যতা অহা নাই বুলি মোৰ বিশ্বাস হ'ল যেতিয়া মই উজনিৰ পৰা গৌৰৱ গগৈৰ লগত গুৱাহাটীলৈকে আহিলোঁ। মই সেই গতিকে আশা কৰিছোঁ দলৰ এটা ভাল যোগাযোগ হ'ব, যোগাত্মক দিশ এটা পাম। মিত্ৰতাৰ সন্দৰ্ভত কেনেকুৱা ধৰণৰ
বিচাৰিছে মিত্ৰতা সম্বন্ধে এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই যিখিনি বক্তব্য দিলে সেইখিনি ময়ো মানি আছোঁ। তেখেতেও কৈছে যে আমি নিজৰ দলৰ স্থিতিটো চাব লাগিব আৰু সকলোৱে সহযোগ কৰিব লাগিব। এই কথাখিনি গৌৰৱ গগৈ যিটো লাইনত কৈছে লাইন বাই লাইন মই ছাপোৰ্ট কৰিছোঁ। এইটো নাজানো, সেইটো মই নাজানো। কোনেও কাকো ডিক্টেট কৰা উচিত নহয়। সকলোৰে মৰ্যাদা আছে, সকলোৱে সকলোৰে প্ৰতি মৰ্যাদা সন্মান সহকাৰে ব্যৱহাৰ কৰিব লাগে। আৰু তাৰ উদাহৰণ আছে আলেকজেণ্ডাৰ পুৰুৰ কাহিনী, আমি সেইটো বুৰঞ্জীত পঢ়িছিলোঁ। সেই গতিকে আমি তেনেকুৱা ভুল কোনেও নকৰিব বুলি ভাবোঁ। কাৰণ বৰ্তমান সময়ত যিসকল নেতৃত্ব বহনকাৰী সেইসকলে দিল্লীৰ ইউনিভাৰ্চিটি, কটন কলেজ, ডাঙৰ ইউনিভাৰ্চিটি 1901 চনত স্থাপিত। সেই গতিকে কোনো মানে আঙুঠা চাপে কোনো এটা দলৰে নেতৃত্ব লোৱা বুলি মোৰ বিশ্বাস নহয়। সেই গতিকে মই ভাবোঁ বিজেপি ঘূৰাবলৈ এই মিত্ৰতাটো লাগিবই, মানে খুব জৰুৰী, মানে কংগ্ৰেছৰ যিটো মিত্ৰতাটো। মই নাভাবোঁ বুলি আপোনাক কোনে ক'লে? মই জানো মই নাভাবোঁ বুলি ক'ৰবাত মই কৈছোঁ? কি প্ৰশ্ন হ'ল এইটো? এইটো প্ৰশ্ন আহিবই নালাগে মোৰ ক্ষেত্ৰত। প্ৰথম দিনাৰ পৰা মই যেতিয়া কোনো নগ'লেও মই প্ৰথম দিনাৰ পৰাই মই বিৰোধী ঐক্যৰ পোষকতা কৰি আহিছোঁ। সেই গতিকে মোৰ ক্ষেত্ৰত এই প্ৰশ্নটো নাখাটিব, অন্যক সুধিব পাৰিব। আৰু এটা সুধিছোঁ, এতিয়া পৱন সিং ঘাটৰে যিটো ৰিপৰ্ট দাখিল কৰিছে তাত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ বহু মানুহে পইচা যিটো লয় সেইখন তাত কিন্তু তাত ধুনীয়াকৈ স্পষ্টকৈ দিছে। PHC কমিটি বৈঠকতো বিষয়টো আলোচনা হৈছে। গতিকে সেইটো মানে কেনেধৰণে আপুনি চাইছে আপোনাৰ? নাই, নিশ্চিতভাৱে PHC কমিটিটো আলোচনা হ'ল আৰু সেই কমিটিখনৰ যিখিনি পৰামৰ্শ সেইখিনি সকলোৱে সহমত প্ৰকাশ কৰিছিলে যে তাত যদি কাৰোবাৰ বিৰুদ্ধে অভিযোগ আহিছে তেখেতসকলৰ ক্ষেত্ৰত যাৱতীয় অনুশাসনমূলক ব্যৱস্থা ল'ব লাগিব। মই আশা কৰোঁ সেই ব্যৱস্থা লোৱা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।